হা বাবা বড়ি কোটে বড়ি দিও আনিম বুলি কইছিলি দাদা মাকডন তুমি লগৰ আনিম বুলি আছে মা কত এ বাবা কি চিন্তা কৰি আছা তই মোক তন্দে মাফ কৰি দিবি মাই মই মোৰ কথা ৰক্ষা নললো মোৰ লগত বহুত ডাঙৰ প্ৰমঞ্চনা হৈ গৈছিল মাই हेलो হয় স্যার কি আজিয়ে যাব লাগিব নেকি ও ঠিক আছে দিয়ক ঠিক আছে আৰু কাপোৰ ভৰি আছো দেখোন না তুমি ক'ত যা অফিসৰ পৰা ফোন আহিছে কালি বহুত ডাঙৰ মিটিং এখন আছে যাব লাগিব মই এতিয়া 5 দিনৰ ছুটি লৈ আইছিলা তুমি তোমাৰ আৰু যাবাৰ হলে না কি কৰিম উপায় নাই নহয় যাবতো লাগিবই ন তুমি চাকৰিটো বয় ভাল লাগছিল ইতিয়াৰ বেয়া লাগা হৈছে মোৰ এনেকে নকবাচোন তুমি তে এনেকে নকয় কিংকে কম মই তুমি মোক আইবে 2 দিন হোৱা নাই আজি বেগ চেক লৈ তুমি কাপোৰ চাপোৰ ভৰে যাবা অলছ অ তুমি কত যোৱা বাবু মই যাব লাগিব মোক কলৈ জানা মই যাম নালাগে দিয়া বাবু তুমি আইতা আৰু দেউতাৰ লগত থাকা দেই মই আহি থাকিম নাই মাজে মাজে এই তোমাৰ যি ট্ৰান্সফাৰৰ কথাটো পাতি দিছিলো কি হল মই কথা পাতিছো 2 বছৰ নোহাকে ট্ৰান্সফাৰ কৰিব নিদিয়ে নহয় নহলি বাবুক তুমি তাকে লৈ যাও তোমাৰ লগত তাতে স্কুল এখনত নাম লিখি দিবা যাও তুমি কি পাগল হৈছা নেকি তাতে মই অফিসৰ কামে কৰিম নে বাবুকে চাম এটলিষ্ট ইয়াতে মায়েতো কমসে কম খোৱা বোৱাখিনি তাক ভালকে দি আছে মা মই যাব ওলালো আপুনি বাবুক চাব আৰু ৰঞ্জনকো খোৱা বোৱাখিনি ভালকে দিব হ'ব যা তুমি ঘৰৰ চিন্তা কৰবা নাগে তাতে কাম কাজ ভালকে কৰি আৰু সোনকাল ঘৰক আহিবা बोला 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 देरी हो गई गाड़ीখন মিস হইছে বাহ ভাই মই আউট ধর যা হ্যালো হ্যালো ও কি হইছে তোমার পরিনার পা ফোন মারি আছো না তুমি মোর ফোনটো রিসিভ করছো না কল ব্যাক করছো তুমি কি নাজানা নেকি মই কিমান বিজি হৈ আছো দিনৰ দিনটো মই এটা খাবৰে টাইম পোৱা নাই মইহে জানো কিমান ইয়াতে কষ্ট হৈছে আরে বুঝি পাইছো তুমি বিজি আছো কিন্তু তুমি 1 মিনিট সময় এটা উইলে তো মোক কবা পারো মই কি বুঝি না পাম নেকি হা তুমি খালি নিজৰটোৱে জানা মোক বুজিবৰ কাৰণে অলপো চেষ্টা নকৰা তুমি মইহে জানো কিমান ইয়াতে কেনেকে চলি আছো এ বাবা বড়ি দিও আগতে শনিবাৰে আইছিল ইতাটো বন্ধৰ বাৰতো নাহে তাইৰ বহুত কাম মাই বহুত প্ৰেছাৰ নতুন নতুনকে কামত জইন কৰিছি না আৰু এই পুৰণা মাহাই নতুন মাহা কামৰ হেঁচা মাহা দি আছে গোটাই কাম মাহা নতুন মাহা দি আছে সেইকাৰণে তাই ব্যস্ত বহুত হেল্ল' কি মানুহ তুমি হা কালি চলিটোৰ বাৰ্থডে এটা গেল তুমি মাকটো হৈ খবৰ এটা ল'বা নিলা চলিটোৰ কিহত ইমান বিজি তুমি কিহত ইমান বিজি হাৰে মোৰ অফিসত ট্ৰেনিং চলি আছে সেইকাৰণে মই তোমাক কালি ফোন কৰিব নহল তাতে তুমি ইমান হং কৰিব লাগে নেকি মোক শান্তি নোহোৱা কৰি পেলাইছা দেই তুমি কিন্তু ও ইটা মইহে শান্তি নোহোৱা কৰিলো নেকি তোমাৰ হা তুমিহে আমাৰ গটা মাখাৰে শান্তি নোহোৱা কৰিছ কি কাম কৰি থাকা ৰাতে তোমাৰ খবৰ এটা ল'ব টাইম নাই ফোন মালি ফোনটো ৰিচিভ নকৰা কল বেক নকৰা কিহৰ ইমান বিজি তুমি মই কিহত বিজি তুমি নাজানা তুমি আকৌ নতুনকে বুজাব লাগিব হইদা তোমাৰে 12 মাহে ট্ৰেনিং চলি আর তুমিহে চাকৰি কৰিছ বেলেগে চাকৰি কৰাই নাই পৃথিৱীখনত তুমি কি বিচাৰিছা মানে আই নালগে আর তুমি চাকৰি কৰিবা তুমি ঘৰত গুচি আহা তুমি কি পাগল হৈছা নেকি কাটিলানে কোনটো দেখিছানে মোক এডালে ইমান পাগল কৰি পেলাইছে ন মোৰ মানে মাথা বেয়া হৈ গৈছে আৰু তোমাৰে সিলেকশন আছিল বাই দ্য ৱে আগতে যি ভুল কৰিলা এতিয়াতো তোমাৰ ওচৰত মই আছো এনেকে থাকিবানে তুমি মোৰ লগত সদায় সেইটো আৰু ক'ব লাগে নে সদায় মই তোমাৰ লগত আছো ও বইরে রে নতুন চাকরি যাবার পাই দেখা দেখিয়ে না
দুৰ্গা পূজা গেল নাহিল, লক্ষী পূজা গেল নাহিল, এতিয়া ৰাসত আহিব না নাহে? গম নাপাওঁ ৰব বাইদেউ, কি বা কৰে। আপাই ফোন মাৰি থাকিলে ফোন উঠাবাই ইচ্ছা নকৰে। কি বা হৈছে তাইৰ, এই নাংমা নাপাতো থৈ গৈছে, তাৰো এটা খবৰ নলো। হেৰি হয়, চাকৰি কৰিলাক বুলি কথা ইমানে ব্যস্ত না, সৰু ছোৱালীটোৰো খবৰ নলয়। দেউতা অ মোৰ 2 দিন স্কুল বন্ধ আছে, আমি মাতাতে যাব পাৰা। এই তই ঠিকে কৈছে আৰু মাক ফোন কৰো দে একবাৰ, হয়নে? ফোন কৰি ল। অ হেল্ল', কোৱা। এই আমি কথা এটা ভাবছিলো হা, বাবুৰো 2 দিন স্কুল বন্ধ আছে, আমি ভাবছিলো তোমাৰ তাকে যাওঁ। নাই নাই, নালাগে দেই। এনে মালিকে খেংখেঙাই থাকে, তাতে আকৌ ল'ৰা মানুহ এলাও নকৰে নহয় মোৰ ৰুমত। তুমি নালাগে দিয়া আহিব। আৰে মই তোমাৰ হাজবেণ্ড, মোক কে এলাও নকৰিব মালিকে? নকৰে, মই জানো নহয়। মোক যেতিয়া ৰুম লৈছিলো তেতিয়াই মালিকে কৈছে কোনো ল'ৰা মানুহ ইয়াতে এলাও নাই, অকল ময়ে থাকিব লাগিব। দিয়া মই এতিয়া ৰাখো, বাই। আৰে মোৰ কথাটো শুনাচোন তুমি অলপ। হেল্ল', দেউতা মোক ওলাও না। যা বাবু যা, ওলা গেল, আমি পেহীহঁতৰ ঘৰত যাম। যা যা। তোমাৰ হাজবেণ্ডটো 1 নম্বৰৰ কামোৰ দেই। তেনেহলে কি মই ইমান দিনে কি গান গাই আছিলো নেকি? তুমি এটা কাম কৰা, কি তাক ডিভোৰ্স দি দিয়া। একো কাৰণ নোহোৱাকে কি মই তাক ডিভোৰ্স দিম? আরে ডিভোর্সৰ কাৰণে কিবা কাৰণ লাগে নেকি? তাক তুমি যিমান সোনকালে ডিভোর্স দিবা সিমান সোনকালে আমি আমাৰ সংসাৰখন আগবঢ়াব পাৰিম। আৰে তেনেহলে ৰবা, মই লাহে লাহে কৰি আছো, অকমান মোক টাইম দিয়া। মোৰ হাতত কিন্তু বেছি টাইম নাই, সোনকাল কৰিবা। ঠিক আছে। দেখিছা না মাই, ইমান ফোন মাৰি আছো তাইক, ফোনটো ৰিচিভ নকৰে তাই। দেউতা নিলাক লৈ আহা না। হে বাবা, তাই গুৱাহাটীৰ কোনখিনিত থাকে তই চিনি পা না কি? মই যাই পোৱা নাই মাই, কিন্তু মই এড্ৰেছটো চিনি পাওঁ। তই যাই বাবুৰ অসুখ হোৱা বুলি কৈ তাইক লৈ আহ। তই ঠিকে কৈছা দে মাই, মই তাইক লৈ আহিম। বাবু তই তাৰ লগত ভালকে থাকিবি দে, ঔষধখিনি সময়মতে খাবি দে, মই মাক লৈ আহো দে। অ মাই, মোক 2টামান ভাত দি খাই লৈ মই যাই থাকো। তই গাটো ধুই আহ, মই ভাত ওলাম যা। দে 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 দে। বাবু, তোমাৰ দেউতাই আজি মাক আনিবা যাব, আজি মা আহিব। ঐ, ৰক্তিমতে ফোন কৰিছে, সিহঁতৰ বোলে ওলোৱা হলে, আমি যাওঁ বলা। আরে যাম, ৰবা না, ইমান দৌৰাদৌৰি কিয়? তুমি যে মানে কোন আহিল বা? ৰক্তিমতে আহিল নেকি? মই দৰ্জাখন খুলি দিওঁ ৰবা। এই গালিয়ে পাৰিব, আমি ৰেডিয়ে হোৱা নাই। ৰেডিটো হৈ লওঁ। তুমি তোমাক ইমান ফোন মাৰি আছো, ফোনটো কিয় ৰিচিভ নকৰা আজি ইমান দিনে ধৰি? আৰু এইগিলা কি পিন্ধছা তুমি? শিখা কোন? তোমাৰ ৰুমত এওঁ কোন? এওঁ কি কৰি আছে তোমাৰ ৰুমত? আৰে মোৰ অফিচৰে মানে অফিচৰ হয়, কিন্তু ৰুমত কি কৰি আছে? আরে মানে আমার কিবা কাম প্রজেক্টৰ কাম চলি আছে, সেইকাৰণে মই তাইক হেল্প কৰিবৰ কাৰণে আহিছিলো। মই ঠিকে অনুমান কৰিছিলো। হা, ফোন এটা নাই, খবৰ নাই, ঘৰত যাব লাগে বোলে খবৰ নাই, চলি বাৰ্থডে গাল খবৰ এটা নাই, বোলে দুয়োৰে এটা লিলিমাই চলি আছে। আপুনি হাল্লা নকৰবচোন। হেই, কোন হয় তই? তই কোন হয়? অফিচৰ লগৰ আমি লগৰ? ট্ৰেইনিঙৰ এটা লিলিমাই চলি আছে দুয়োৰে। হাল্লা নকৰবা, মানুহ কি আহিব? অ ভগৱান, শান্ত হোৱা অলপ। এৰি দিয়া তোমাৰ লগত একো সম্পৰ্ক নাই মোৰ আজিৰ পৰা, কোনো ধৰণৰ সম্পৰ্ক নাই তোমাৰ লগত। তুমি যেনেকুৱা ভাবিছা তেনেকে একো নাই, জানানে? তুমি ভুল বুজি আছা। হ'ব, মই বাচ্চা নহয়, মই চব জানো। আগতে তোমালোকৰ কথা গোটেই গম পাইছিলো, মোৰ যিমান লগৰ ল'ৰা ছোৱালী আছে বহুতে তোমালোকে দেখিছে একেলগে, কিন্তু মোক কৈছিল, মই বিশ্বাস কৰা নাছিলো, আৰু মই বিশ্বাস নকৰো তোমাক, আৰু নহব। প্লিজ মোক মাফ কৰি দিয়া, তুমি যি শুনিছা সেইবিলাক চব মিছা, মই একো ভুল কৰা নাই, এইটো মোৰ জাষ্ট ফ্ৰেণ্ড হয়। আরে আপোনাক কোনোবাই এইবোৰ মিছা কথা লগাইছে। চুপ! তই কি ভাবিছ তোক ইয়াতে মই চেষ্টা কৰি দিব পাৰো, কিন্তু একমাত্ৰ ধৈৰ্য ধৰি আছো, মোৰ মাইকীৰো ইয়াতে ভুল আছে। আৰু শুন, তই নেক্সট বাৰ মোৰ ঘৰত ভৰি নিদিবি, তই মোক প্ৰবঞ্চনা কৰিলেতো আজিৰ পৰা মোৰ কোনো ধৰণৰ সম্পৰ্ক নাই। মোৰ থাক
ইয়াতে থাক বিয়া থাক যি কৰ কৰি থাক ইয়াতে ৰবিন কি হ'ব এতিয়া মোৰ আরে যি হল ভালেইটো হল এতিয়া আৰু আমাৰ প্ৰেমৰ সম্পৰ্কৰ মাজত কোনো আহিব নোৱাৰে তুমি টেনচন নলবাচোন মইতো তোমাৰ লগত আছোৱে ন হয় বাবা তই কি কান্দি আছা আকৌ কান্দবা নেকি তাইক পুলিচ লগে হলেও লৈ আহিম নহয় আমি পুলিচ লগে আনবা নালাগে দে মাই আনলে কিবা লাভ হব তাই যিহেতু মই একবাৰ বিশ্বাসঘাতকতা কৰিছি তাইক যদি লৈ আহো আৰু গুচি যাব তাই নালাগে দে মাই জীৱনটোত বাৰে বাৰে প্ৰবঞ্চনাৰ সন্মুখীন হোৱাতকে মই ইয়াতে তহঁতৰ লগতে শান্তিত থাকিম মাই আৰু মাই মই ইয়াক পঢ়ে শুনে ডাঙৰ মানুহ বনাম তোক কৈছো চাবি মাই ইয়াক মই ভাল মানুহ বনামহে বনাম ৰবিন তুমি যে পেকিং কৰিছা ক'ত যোৱা তুমি মই ঘৰত যাওঁ ৰবা আৰু একেবাৰে সদায় কাৰণে ঘৰত যাব ওলাইছো তুমি কি কৰি আছা এইবিলাক তুমি যি শুনিছা মই তাকে কৈছো মানে কি জানা মাহঁতে মোৰ কাৰণে এজনী ছোৱালী চাইছে আৰু সেই ছোৱালীজনী তোমাৰ দৰে 3rd গ্ৰেড বা 4th গ্ৰেডৰ কৰ্মচাৰী নহয় তাই মানে অলপ অফিচাৰ ৰেংকৰ সেইকাৰণে মই মোৰ ফিউচাৰৰ কথা ভাবিবই লাগিব দিয়াচোন তোমাৰ লগত এনেকে থাকে সদায়তো মিডিল ক্লাছ হৈ থাকিব নোৱাৰো অলপ হাই ক্লাছততো যাবই লাগিব তুমি মোৰ লগত তেনেকুৱা কৰিব নোৱাৰা ৰবিন তেনেকুৱা কৰিব নোৱাৰা মানে আৰে তুমি নিজৰ গিৰিয়াৰে হ'ব নোৱাৰিলা মোৰ আৰু কি হবা দিয়া মোৰ গাড়ীৰ টাইম হৈছে বাই আরে মানুহে কথাতে কয় পিছফালৰ পৰা মাত দিব নালাগে যাত্ৰাটো অশুভ হয় পিছে তুমি নিজে এটা অশুভ মোৰ কি যাত্ৰা অশুভ হ'ব